নমস্কাৰ। আজি মই আকৌ অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও ভাল লাগে। ক'বলৈ হ'লে ঘৰুৱাভাৱে বনোৱা পিজ্জা বুলি ক'ব পাৰোঁ। আৰু আহকচোন ৰেচিপিটো এতিয়া বনাবলৈ লওঁ। ৰেচিপিটো বনাবৰ বাবে মই চাউল লৈছোঁ। চাউল মই এবাটি লৈছিলোঁ আৰু এইখিনি মই 3 ঘণ্টা তিয়াই টুকি ল'লোঁ ভালদৰে ধুই। আৰু তাৰ লগত মই বুট দালি লৈছোঁ আৰু এইখিনি মই 4 ঘণ্টা তিয়াই থৈছিলোঁ। তিয়াই টুকি ভালদৰে ধুই ল'লোঁ। এতিয়া এইখিনি মিক্সি জাৰ এটাতে পিচি ল'ম। আৰু এয়া বুট দালিখিনি দি ল'ম আৰু অলপ পানী দি এইখিনি মই ভালদৰে পিচি ল'ম। চাউল আৰু বুট দালিৰ মিশ্ৰণটো এয়া মই পিচি ল'লোঁ। এই বাতিটোতে দি দিছোঁ। এইটো মই জোখমতে পানী দি এনেদৰে পিচি ল'লোঁ। আমি অলপ ডাঠ হ'লে পানী মিলাই ল'ব লাগিব। ডাঠ হোৱা নাই, এইটোত জোখতে হৈছে, পানী মিলাব দৰকাৰ হোৱা নাই। আৰু 10 মিনিটৰ কাৰণে এয়া ঢাকি থৈ দিওঁ। আৰু ৰেচিপিটো বনাবৰ বাবে মই চব্জি ল'ম। তাৰ বাবে মই এয়া গাজৰ 2টা পিচি ল'লোঁ। তাত দিবৰ বাবে মই বিলাহী লৈছোঁ। বিলাহী 2টা সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইফালে কেপচিকাম লৈছোঁ, এয়াও সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এয়া জলকীয়া মই কমকৈ দিছোঁ, এটা দিছোঁ। আমি পিছোঁতেও জলকীয়া দি ল'ব পাৰোঁ যেতিয়া জ্বলা খায়। আৰু এয়া মই পিঁয়াজ সৰু সৰুকৈ কুটি ল'লোঁ, দি লৈছোঁ। ইয়াতে ধনিয়া দি দিছোঁ। এইখিনি নিমখ অকণমান দি ভালদৰে সানি ল'ম। নিমখ দি দিছোঁ। মেগী মছলা দি দিছোঁ। আমি যিকোনো মছলা দিব পাৰোঁ ইয়াতে। মই মেগী মছলাকে দি ল'লোঁ আৰু এইখিনি ভালদৰে সানি ল'ম। এইখিনি সানি হৈ গৈছে। আৰু এই বেটাৰখিনি চাই লওঁ, ঠিক জোখতে আছে। ইয়াতে মই অকণমান নিমখ দি ল'ম। বেকিং চ'ডা অকণমান দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। বনাবলৈ ল'ম। তাৱাখন গৰম হ'ল আৰু মই ইয়াতে তেল সানি দিছোঁ। এয়া বেটাৰখিনি দি দিম, চাউল আৰু দালিৰ। আৰু এই চব্জিখিনি দি দিম অলপ। এয়া চিলি ফ্লেক্স দি লৈছোঁ। অৰিগেনো অকণমান দি দিছোঁ। এইটো এতিয়া লুটিয়াই দিম অকণমান। নমাই লওঁ এইটো। বাকী থকাকেইটাও মই বনাই ল'ম। আৰু এয়া হৈ গৈছে। বনাই মোৰ হৈ গৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লগতে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ। ধন্যবাদ।